নিৰ্বাচনৰ লগত জড়িত কুৱেশ্যন হয়তো সকলোৱে দেখা পাইছে আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামৰ পইণ্ট অফ ভিউত খুব বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে যদি এইটো কুৱেশ্যনৰ ফালে চাওঁ এটা খুব ধুনীয়া কুৱেশ্যন এটা আছিলে য'ত আমাক কৈছে ইন এন ইলেকশ্যন কণ্টেষ্ট বিটুইন এ এণ্ড বি এ উইন্স বাই দ্য মাৰ্জিন অফ 480 ভোটছ তো 480টা ভোটত কি হৈছে এ জয়লাভ কৰিছে লগতে আমাক কৈছে এ কিমানটা ভোট পাইছে এ পাইছে 70% ভোট তো এ যদি 70% ভোট পাইছে আমি ইনষ্টেন্টলি গম পালোৱে চাগে ন আমি ইনষ্টেন্টলি গম পালো যদি এ 70% পাইছে বি এ কিমান পাব বি এ পাব 30% ভোট আৰু ইয়াতে আমি দেখা পালো যে এ আৰু বি এৰ ভোটৰ পাৰ্থক্য কিমান আছে ডিফাৰেন্স আছে 40% এই 40% ভোটটো কাৰ সমান হ'ব 480 ৰ সমান হ'ব আৰু ইয়াৰে পৰা আমি ইনষ্টেন্টলি 1% ৰ ভ্যালু উলিয়াব পাৰিম 1% ইকুৱেল কিমান আহি যাব 1% ইকুৱেল আহি গ'ল আমাৰ 8টা ভোট তো 1% ৰ ভ্যালু যদি 8টা ভোট হয় তেতিয়ালে কোৱেশ্চনত কি উলিয়াব দিছে দেন টোটাল ভোটছ কি হয় যিকোনো এটা নিৰ্বাচনত টোটাল ভোটছ বুলি ক'লে আমি 100% বুলি কওঁ তো আমি 1% যেহেতু 8 হয় 100% উলিওৱাৰ কাৰণে ইয়াতে এটা 100 মাল্টিপ্লাই কৰি দিয়া দেন ইয়াতে 00 লগাই দিয়া 800 হৈ গ'ল আমাৰ টোটাল নাম্বাৰ অফ ভোটছ আশা কৰো ক্লিয়াৰ